নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ ভাদ মাহৰ 29 তাৰিখ। আজি ৰবিবাৰ, শুক্লপক্ষ, দ্বাদশী তিথি আৰু শ্ৰৱণা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 5:09:20 আৰু আজি সূৰ্যাস্ত হ'ব 5:27:39। আজিৰ দিনটোৰ ৰাহুকাল আছে আবেলি 3:55 পৰা 5:27 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:01 পৰা পুৱা 9:22। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া শুভগা যোগ হ'ব। খাদ্যত আজি দিনত পুৰৈ শাক আৰু ৰাতিলৈ বেঙেনা নিষিদ্ধ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। স্বাস্থ্যত অকস্মাত যাতে কোনো প্ৰকাৰ আঘাত নাপায় তাৰ প্ৰতি আজি আপুনি অধিক সাৱধানী হ'ব লাগিব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই আজি অকস্মাত ভ্ৰমণৰ আঁচনি ল'ব লাগিব। আনহাতে মান সন্মানৰ প্ৰশ্ন জড়িত থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। অৱশ্যে ভ্ৰমণ আপোনাৰ সফলতাৰে পৰিপূৰ্ণ থাকিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত অধিক মূল্যৱান সময় নষ্ট কৰিও সুখী হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি আজি সন্তুষ্ট হ'ব নোৱাৰিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। সামান্য হ'লেও প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহত কোনো সম্পদ ক্ৰয়ৰ আঁচনি আজি আপুনি ল'ব পাৰে। পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। আজি ব্যৱসায় ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু সেইদৰে উপাৰ্জনো বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন বেমেজালি আৰু ব্যক্তিগত সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে, কিন্তু কৰ্মক্ষেত্ৰৰ কোনো শুভ সংবাদ লাভত আপোনাৰ উৎসাহ বাঢ়িব। নিবনুৱাই আজি কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা সামান্য ব্যৰ্থতাত দুৰ্বল নহ'বলৈ মনোবল বঢ়াওক। অৱশ্যে আপোনাৰ কৰ্মোন্নতিও অব্যাহত থাকিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি সৎ বন্ধুৰ সংগতো আপুনি সুখী হ'ব পাৰিব। প্ৰেমৰ দিশত বিবাহৰ আলোচনাত আজি আপুনি অগ্ৰগতি দিব পাৰিব। আজি কোনো বিশেষ সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। গৃহ পৰিৱেশত ভূমি, বাহন আদি নতুন গৃহ আদিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। আনহাতে মতৰ পাৰ্থক্যত যাতে গৃহ সুখ নকমে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব যদিও আপোনাৰ আজি সন্তুষ্টি সামান্য কমিব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যত সামান্য শাৰীৰিক দুৰ্বলতা আপোনাৰ অনুভৱ হ'ব পাৰে, কিন্তু কৰ্মত সফলতা অব্যাহত ৰাখিব পাৰিব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ লক্ষ্য ৰাখক। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব যদিও আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হ'ব লাগিব, কিন্তু পৰীক্ষা আদিত আজি আপুনি সুখ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব।
আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন আজি নাথাকিব, যদিও সংগপ্ৰাপ্তিত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত আজি আপুনি কোনো আপোন ব্যক্তিক আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। পৰিৱেশত কম পৰিশ্ৰমতে অধিক উপাৰ্জন কৰি আপুনি আজি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি আপুনি অকস্মাত যিকোনো প্ৰাণীৰ পৰা যাতে আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। বিভিন্ন ব্যক্তিগত বেমেজালিৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব যদিও সফলতাত সন্তুষ্টি থাকিব। শিক্ষাৰ পৰিৱেশো উন্নত, সকলো দিশতে আপোনাৰ বিজয় আপুনি অব্যাহত ৰাখিব পাৰিব। প্ৰিয় ব্যক্তিৰ আচৰণত আজি আপুনি সন্তুষ্ট হ'ব নোৱাৰিব। তাৰোপৰি মত পাৰ্থক্যত যাতে পৰিৱেশৰ আনন্দ নকমে তাৰ প্ৰতিও আপুনি যত্ন লোৱা আৱশ্যক। গৃহত বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। অৰ্থ সমস্যা সমাধানৰ বাবে আপুনি কোনো আপোন ব্যক্তিক প্ৰতিশ্ৰুতিও দিব লগা হ'ব পাৰে। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। নতুন আৰ্থিক সংযোগো আজি আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যজনিত সমস্যাৰ বাবে যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে যত্ন লওক। কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱা আজি চমু ভ্ৰমণ কষ্টকৰ হ'ব যদিও সকলো দিশতে বিজয়ো অব্যাহত থাকিব। শিক্ষাৰ কোনো শুভ সংবাদ লাভত আপোনাৰ উদ্যম বাঢ়িব। প্ৰতিযোগিতামূলক কোনো নতুন সংযোগেও আজি আপোনাক সুনাম বৃদ্ধিৰ আশা দিব। বিভিন্ন ব্যক্তিগত কাৰণত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, যদিও সংযোগত সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত আজি আপুনি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব, আৰু ইয়াত আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। কিন্তু মত পাৰ্থক্যৰ ফলত যাতে পৰিৱেশৰ আনন্দ নকমে তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। ব্যৱসায়ত অধিক পৰিশ্ৰম হ'লেও উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখক। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব পাৰে। অসতৰ্কতাৰ ফলত যাতে আজি আপুনি ৰাজদোষত নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। আনহাতে ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ থাকিব। শিক্ষাৰ্থীৰ স্বাস্থ্য সামান্য দুৰ্বল হ'ব পাৰে, কিন্তু শিক্ষাত উন্নতি অব্যাহত থাকিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লাগিব। আজি অকস্মাত যাতে আপুনি আৰ্থিক সমস্যাত নপৰে তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হ'ব। স্বাস্থ্যজনিত কাৰণত যাতে ব্যৱসায় পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি যত্ন লওক। আজি অৰ্থ কষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদন কৰি আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে জ্যেষ্ঠ ব্যক্তিৰ পৰাও আজি প্ৰশংসিত হ'ব। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব, কিন্তু সকলো দিশতে বিজয় অৰ্জন কৰি আপুনি প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰি নিজৰ সুখ্যাতি বঢ়াব পাৰিব। কোনো নতুন সহপাঠীৰ লগত পৰিচয় হৈ আজি আপুনি সৎ বন্ধুৰ সংখ্যাও
বঢ়াব পাৰিব। প্ৰেমৰ দিশত আজি স্থায়িত্বকৰণত আপুনি অগ্ৰগতি দিব পাৰিব। আপোনাৰ আশা পূৰণ হ'ব। কোনোবাই পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে এটা উন্নত দিন নিজৰ হাতত লাভ কৰিব। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি যত্ন লওক। আনহাতে কোনো সম্পদ ক্ৰয় কৰি আপুনি আজি আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আপুনি ব্যৱসায় আজি আধাতে এৰিব লগা হ'ব পাৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পদমৰ্যাদা বৃদ্ধি পাব। আপুনি জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্কও স্থাপন কৰিব পাৰিব। কোনো কাৰণত জ্যেষ্ঠ বিষয়াৰ পৰা আপুনি প্ৰশংসিত হ'ব। নিবনুৱাৰ সকলো দিশতে বিজয় অব্যাহত থাকিব। নতুন উন্নত কৰ্মৰ সংযোগ লাভেও আপোনাক সৌভাগ্যৰ আশা দিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব আৰু এনে দিশত ঘনিষ্ঠ বন্ধুৰ সহযোগো আপোনাৰ বাবে আজি উল্লেখযোগ্য হ'ব। শাৰীৰিক দুৰ্বলতা থাকিলেও প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত দূৰণিৰ আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আজি আপুনি বিশেষ কোনো সম্পদ ক্ৰয়ৰ আঁচনিও ল'ব পাৰে। ব্যৱসায়ত অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ উৎসাহ বাঢ়িব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। নিবনুৱাৰ আজিৰ ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হ'ব। কিন্তু যাতে অকস্মাত অৰ্থকষ্ট অনুভৱ নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে শাৰীৰিক দুৰ্বলতাৰ ফলত শিক্ষাৰ পৰিৱেশ যাতে অৱনমিত নহয় তাৰ প্ৰতি যত্ন লওক। প্ৰিয় ব্যক্তিৰ মতামতসমূহত আজি আপুনি সমৰ্থন জনাব নোৱাৰিব। চমু ভ্ৰমণৰ বাবেও আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত মতপাৰ্থক্যই পৰিৱেশৰ আনন্দ নকমাবলৈ সাৱধানতা লওক। তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখী হ'ব পাৰিব। ব্যৱসায় পৰিৱেশ উন্নত বুলিব পৰা নাযায়। উপাৰ্জন থাকিলেও আপোনাৰ সন্তুষ্টি আজি কমিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত বেমেজালিৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ সম্ভাৱনা আছে। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব। কিন্তু কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি আপুনি আনন্দিত হ'ব পাৰিব। বস্ত্ৰ আদি কোনো সামগ্ৰী প্ৰাপ্তিত শিক্ষাৰ্থীৰ আশা পূৰণ হ'ব। আনহাতে বন্ধুৰ সংগত আজি আপোনাৰ মূল্যৱান সময় নষ্ট হ'ব। প্ৰিয় ব্যক্তিৰ সংগত সামান্য হ'লেও আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ কোনো শুভ সংবাদেও আপোনাক উৎসাহত ৰাখিব। গৃহত কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায় সংক্ৰান্তত কৰা চমু ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ মন্তব্য বা আচৰণে আপোনাক আজি সংযম বঢ়াবলৈ পৰিচিত কৰিব পাৰে। কোনো সংবাদ লাভৰ বাবে নিবনুৱাৰ আজি উদ্বিগ্নতা বাঢ়িব। আনহাতে বন্ধুৰ পৰামৰ্শত কোনো দিশত যাতে আপুনি ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিও সাৱধানতা লওক।
আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত মূল্যৱান সময় আৰু সঞ্চিত ধনৰ অপব্যৱহাৰ নহ'বলৈ যত্ন লোৱা আৱশ্যক। প্ৰেমৰ দিশত আত্মীয়ৰ চাপ আপুনি কিছু পৰিমাণে সহ্য কৰিব লগা হ'ব যদিও প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময়ো অতিবাহিত কৰিব পাৰিব, যদিও ইয়াৰ বাবে আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতি যত্ন লওক। তাৰোপৰি মত পাৰ্থক্যৰ ফলত পৰিৱেশৰ আনন্দ নকমিবলৈও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত উপাৰ্জন কমাৰ লগতে আজি আপোনাৰ বিভিন্ন দিশত খৰচো বাঢ়িব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। আজি আপোনাৰ ক্ৰীম ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব, কিন্তু আজি অকস্মাৎ কোনো অপ্ৰত্যাশিত সংবাদত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাৰ আজিৰ ভ্ৰমণ সফলতা আৰু উৎসাহেৰে ভৰপূৰ হ'ব। শিক্ষাৰ্থীয়ে আজি সৎ বন্ধুৰ সংগত অধিক মূল্যৱান সময় নষ্ট কৰিও সুখী হ'ব পাৰিব। আজি প্ৰিয় ব্যক্তিৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভ কৰি আপুনি এটা সুন্দৰ দিন প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰিব পাৰিব। আজি সম্পৰ্ক স্থায়িত্বকৰণতো অগ্ৰগতি পাব। গৃহত পুত্ৰ-কন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি দিনটো অতিক্ৰম কৰিব পাৰিব। দূৰণিৰ কোনো অতিথিৰ আগমনতো আজি গৃহসুখ বাঢ়িব। ব্যৱসায়ত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। আপোনাৰ সন্তুষ্টি থাকিব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।